লোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ হ'ব। এইবাৰ অৰুণোদয় বেংক একাউণ্টৰ লগত আমি আধাৰক সংলগ্ন কৰিছোঁ। বহু সময়ত আমি দেখা পাইছিলোঁ যে অৰুণোদয় হিতাধিকাৰীসকলক আমি যেতিয়া টকা পঠিয়াওঁ, বিভিন্ন কাৰণত বহু মহিলাই আমাক আপত্তি কৰে যে আমি অৰুণোদয় ধন পোৱা নাই। কেতিয়াবা আপোনালোকৰ বেংকৰ যদি ডিটেইলছ বা বেংকৰ একাউণ্ট বা এটিএমৰ নম্বৰ আপোনালোকে যদি আন কোনোবা ব্যক্তিক দি থৈ দিয়ে, তেতিয়া তেওঁলোকেও এই টকা বেংকৰ পৰা উইথড্ৰ কৰি লৈ যাব পাৰে। সেইকাৰণে এইবাৰ আমি আধাৰক বেংক একাউণ্টৰ লগত সংলগ্ন কৰিছোঁ, যাতে একাউণ্ট হোল্ডাৰ আৰু অৰুণোদয় মাতৃগৰাকী নিশ্চিতভাৱে একেগৰাকীয়ে ব্যক্তি হ'ব পাৰে। কেতিয়াবা নাম বেলেগ হয়, একাউণ্ট বেলেগ হয়। আমি যেতিয়া ফোন কৰি সোধোঁ যে বাইদেউ আপুনি অৰুণোদয় পাই আছেনে, মহিলাগৰাকীয়ে কয় আমি অৰুণোদয় পোৱা নাই, কিন্তু মহিলাগৰাকীৰ নাম অৰুণোদয়ত গৈ আছে। তেতিয়া আমি গম পাওঁ যে যেতিয়া আমি প্ৰথম অৰুণোদয় ফৰ্ম ফিল আপ কৰিছিলোঁ, নামটো আমাৰ থাকিলে বেংক একাউণ্টটো ফিল আপ কৰা মানুহজনে হয়তো নিজৰ বেংক একাউণ্টটো দি দিলে। তেতিয়া আমি মাহত টকা দি আছোঁ, কিন্তু তাত পাই আছে যে যিটো একাউণ্টৰ নম্বৰ দিছিলে তাত পাই আছে। লাহে লাহে আমি বেংক আৰু একাউণ্টৰ নাম আৰু মহিলাগৰাকীৰ নাম একে আছেনে নাই তাক পৰীক্ষা কৰা আৰম্ভ কৰিলোঁ। বহুবিলাক আমাৰ খেলি মেলি দূৰ হ'ল। এইবাৰ আমি আধাৰৰ লগত ইয়াক যেতিয়া সংলগ্ন কৰিলোঁ, ভৱিষ্যতে আমাৰ বেংক একাউণ্টটো হ'ল, নামো একে হ'ল, আধাৰ তাৰ লগত থাকিলে এতিয়াৰ পৰা অৰুণোদয় নামত কোনেও খেলি মেলি কৰিব নোৱাৰিব। আৰু যাৰ বাবে এই ধন প্ৰদান কৰা হৈছে তেওঁলোকৰ বেংক একাউণ্টতে এই পুঁজি পাবগৈ। এইবাৰ যিহেতু আধাৰৰ লগত আমি বেংক একাউণ্ট সংলগ্ন কৰিছোঁ, কিছু মহিলাৰ আধাৰ সংলগ্নকৰণৰ প্ৰক্ৰিয়া এতিয়াও শেষ হোৱা নাই। সেইকাৰণে আমি অৰুণোদয় হয়তো আজি আমি দিলে 15-20 হাজাৰ মহিলাৰ বেংক একাউণ্টত নাযাব পাৰে, কিন্তু আধাৰৰ সংলগ্ন কৰাৰ প্ৰক্ৰিয়া চলি আছে। আৰু আপোনালোকৰ এই প্ৰক্ৰিয়াত যাতে সহায় হয় তাৰ কাৰণে এইবাৰ আমি এজন অৰুণোদয় সাৰথী প্ৰত্যেক সমষ্টিতে নিযুক্তি কৰি দিম। যেতিয়াই আপোনালোকে অৰুণোদয় কোনোবা মাহত কিবা কাৰণে নাপাব, আপোনালোকে সেই অৰুণোদয় সাৰথীগৰাকীক সাক্ষাৎ কৰিব পাৰিব। তেওঁৰ নাম, মোবাইল নম্বৰ আমি গোটেইখিনি প্ৰচাৰ কৰি দিম আৰু তেওঁলোক আমাৰ সমষ্টিৰ ব্যক্তি হ'ব। আপোনালোকে তেওঁলোকক গৈ সাক্ষাৎ কৰিব পাৰিব আৰু তেওঁলোকে আপোনালোকৰ যেতিয়া অৰুণোদয় পোৱা নাই বুলি ক'ব, বেংকত ফোন কৰিব, বেংকে ক'ব যে এই একাউণ্টটো ষ্টেণ্ডাৰ্ড হৈ থকা নাই, KYC হৈ থকা নাই, সেইকাৰণে পোৱা নাই। তেওঁ গৈ বেংকত সমস্যাটো সমাধান কৰি দিব। বোলে নহয় দিছপুৰৰ পৰাই আপোনালোকৰ টকাটো অহা নাই, দিছপুৰক সুধিব যে কিয় টকাটো অহা নাই। এই গোটেই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আমি অৰুণোদয় সাৰথী নামেৰে এগৰাকী ব্যক্তিক প্ৰতি সমষ্টিত নিযুক্তি দিম, যাতে আপোনালোকৰ ইয়াত কোনো ধৰণৰ সমস্যা আপোনালোকে সন্মুখীন হ'ব নালাগে। দ্বিতীয়তে, অৰুণোদয় আঁচনিখনক আমি পৰৱৰ্তী পৰ্যায়ত আৰু বেছি ডাঙৰ আৰু বেছি জনদৰদী কৰি তোলাৰ বাবে কিছুমান নতুন কথা আমি চিন্তা কৰি আছোঁ। এতিয়া মই বহুত ক্ষেত্ৰত দেখোঁ যে মোক কিছুমান মহিলাই কয় যে মামা, দাদা আমি অৰুণোদয় পোৱা নাই। মই কওঁ কিয় পোৱা নাই, আপুনিতো পাব লাগিছিলে। অলপ পিছত আহি মই গম পাওঁ যে ৰেচন কাৰ্ডত তেওঁৰ শাহুৱেকৰ নাম আছে, শাহুৱেকে পাই আছে কাৰণে বোৱাৰীয়েকে পোৱা নাই, আৰু কৰবাত বোৱাৰীয়েকে পাই আছে কাৰণে শাহুৱেকে পোৱা নাই।
সেই কাৰণে বহু মহিলাই অৰুণোদয় নোপোৱাৰ অভিযোগো চলি থাকে। পৰৱৰ্তী সময়ত আমি এনে পৰিয়ালসমূহকো কেনেকৈ যোগ্য মহিলাগৰাকীয়ে অৰুণোদয় পাব পাৰে তাৰ বাবে আমি ব্যৱস্থা ল'ম। দ্বিতীয়তে, নিৰ্বাচনৰ সময়ত মই যেনেকৈ কৈছিলোঁ যে আমি লাহে লাহে অৰুণোদয় পুঁজিৰ যিটো আজি আপোনালোকে 1250 পাই আছে, তাকো আমি লাহে লাহে ইয়াক বঢ়াই লৈ যাম। 10 আগষ্ট তাৰিখে তেওঁলোকক আমি আৰু 10,000 টকা ৰাজ্য চৰকাৰৰ পৰা আগবঢ়াম। শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ দুৰ্ভগীয়া বানাক্ৰান্ত পৰিয়ালসমূহক আমি 10 আগষ্ট তাৰিখে অতিৰিক্ত আৰু 10,000 টকা আগবঢ়াম। অৰ্থাৎ মহিলা উদ্যমিতা অভিযান, আত্মসহায়ক গোট লাখপতি বাইদেউ মোৰ হৃদয়ৰ অতিকে ওচৰত। বাইদেউসকলৰ বাবেও আমি মহিলা উদ্যমিতা অভিযানৰ বাইদেউসকলৰ বাবেও আৰু আপোনালোকৰ যি চিন্তা 10,000 টকাৰ সম্পত্তি যি আপোনালোকে কৰিছিলে নষ্ট হৈ গ'ল, কেনেকৈ আৰু ভৱিষ্যতে 25,000 পাব, যিটো আপোনালোকৰ চিন্তা আছে তাকো মই সোনকালে দূৰ কৰিম। মহিলা উদ্যমিতা অভিযানৰ হিতাধিকাৰীসকলৰ বাবেও ভাল খবৰ মই 2-3 দিনৰ ভিতৰতে লৈ আহিম। পোষ্টপেইড প্ৰিপেইড মিটাৰ আছে, তেওঁলোককো আমি 300 ইউনিট পৰ্যন্ত যিসকলে ব্যৱহাৰ কৰিছে তেওঁলোকক আমি ৰিলোড কৰি দিম, যাতে তেওঁলোকেও এই ৰেহাইৰ সুবিধা লাভ কৰে। থোৰতে জুলাই মাহৰ বিদ্যুতৰ মাচুল আমাৰ শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজে দিয়াৰ প্ৰয়োজন নহ'ব। সমগ্ৰ বিলসমূহ আমি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা পেমেণ্ট কৰিম। অৱশ্যে 300 ইউনিটতকৈ যিসকলে বেছিকৈ এই ইলেক্ট্ৰিচিটি কনজিউম কৰে তেওঁলোকে নিৰ্ধাৰিত নিয়মতে ইলেক্ট্ৰিচিটিৰ বিল দিব লাগিব। দ্বিতীয়তে, আজি আমি ৰাজ্য চৰকাৰে আৰু এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ ৰাইজক আমি এই সমগ্ৰ বছৰটো মাটিৰ খাজানা দিয়াৰ পৰা আমি ৰেহাই দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অৰ্থাৎ 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈকে আপোনালোকে যিমান মাটিৰ খাজানা দিব লাগে, এই বছৰ আপোনালোকে মাটিৰ খাজানা দিয়াৰ প্ৰয়োজন নাথাকিব। মাটিৰ খাজানা দিয়াৰ পৰাও আমি শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজক সম্পূৰ্ণভাৱে ৰেহাই দিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। শ্ৰদ্ধা ৰাইজ, আমি এককালীন 15,000 টকা 3, 4, 5 তাৰিখে প্ৰদান কৰিম। ইয়াৰ পিছতো যিসকল লোক ঘৰলৈ উভতি যাব নোৱাৰিব বা তেওঁলোকক আৰু ধনৰ প্ৰয়োজন হ'ব, অহা মাহৰ 10 তাৰিখে অৰ্থাৎ 10 আগষ্ট তাৰিখে তেওঁলোকক আমি আৰু 10,000 টকা ৰাজ্য চৰকাৰৰ পৰা আগবঢ়াম। অৰ্থাৎ 3, 4, 5 তাৰিখে 15,000 টকা আমাৰ পৰিয়ালসকলে লাভ কৰিব। কিন্তু শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ দুৰ্ভগীয়া বানাক্ৰান্ত পৰিয়ালসমূহক আমি 10 আগষ্ট তাৰিখে অতিৰিক্ত আৰু 10,000 টকা আগবঢ়াম। অৰ্থাৎ আমাৰ বান আক্ৰান্ত পৰিয়ালসমূহে চৰকাৰৰ পৰা যিসকল আজিও ঘৰত উভতি যাব পৰা নাই তেওঁলোকে 25,000 টকা পৰ্যন্ত লাভ কৰিব। ৰাজ্য চৰকাৰে আপোনালোকক সেৱা কৰাৰ বাবে নিৰবিচ্ছিন্ন প্ৰচেষ্টা চলাই যাব। শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানাক্ৰান্ত ৰাইজৰ লগত আমি থিয় হৈ থাকিম। সেই প্ৰতিশ্ৰুতি প্ৰথম দিনত আছিলে আৰু সেই প্ৰতিশ্ৰুতি শেষলৈ থাকিব। শ্ৰদ্ধাৰ ৰাইজ, বিদ্যালয়সমূহ যিমানখিনি আমি পাৰোঁ 10 আগষ্টৰ পৰা খুলিবলৈ চেষ্টা কৰিম আৰু অহা 5-6 তাৰিখৰ ভিতৰত বিদ্যালয়সমূহলৈকেও আমি 2 লাখ টকাকৈ আগবঢ়াম। 10 আগষ্টৰ আগতে নামঘৰসমূহলৈকেও আমি 1.5 লাখ টকাকৈ আগবঢ়াম। আজি আমি আৰু এটা সিদ্ধান্ত লৈছোঁ যে অংগনবাদী কেন্দ্ৰসমূহ যথেষ্ট বেয়া হৈ গৈছে। অংগনবাদী কেন্দ্ৰসমূহলৈও আমি 2 লাখৰ পৰা 2.5 লাখ টকা অংগনবাদী কেন্দ্ৰ ৰিপেয়াৰিং কৰাৰ কাৰণে তাত যিবিলাক আমাৰ সৰু ল'ৰাৰ খেলাৰ সা সঁজুলি আছিল তাক পুনৰ কিনিবৰ বাবে আমি অংগনবাদী কেন্দ্ৰসমূহলৈকেও আমি পুনৰ 2 লাখ আৰু বা 2,50,000 টকা যি ধৰণে যাৰ প্ৰয়োজন তেনেকে আমি আগবঢ়াবলৈ সিদ্ধান্ত
গ্ৰহণ কৰিছোঁ। এতিয়া মই আজিৰ আটাইতকৈ প্ৰয়োজনীয় যিটো কথা, যাৰ কাৰণে মই ফেচবুক লাইভলৈকে আহিছোঁ, সেই বিষয়ে ঘোষণা কৰিব খুজিছোঁ। আজি মই যিহেতু অহা কালি পৰহি মই উজনি অসমত থাকিম, 5 তাৰিখলৈকে নৰখি মই আজিয়েই আমাৰ ৰাজ্যৰ বীমা কোম্পানীসমূহক মোৰ কাৰ্যালয়লৈ নিমন্ত্ৰণ কৰিছিলোঁ। আপোনালোকে জানি ভাল পাব, কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে বীমা কোম্পানীসমূহক বীমাৰ ধন নিষ্পত্তি কৰিবলৈ বিশেষ নিৰ্দেশ প্ৰেৰণ কৰিছে। সেই নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত আজি মোৰ কাৰ্যালয়ত মই ৰাজ্যৰ বিত্তমন্ত্ৰী আৰু ৰাজ্যৰ মুখ্য সচিব আমি সকলোৱে লগ হৈ 46টা বীমা কোম্পানীৰ অধ্যক্ষ, পৰিচালন সঞ্চালক, মুখ্য কাৰ্যবাহী বিষয়া আৰু জ্যেষ্ঠ প্ৰশাসনিক বিষয়াসমূহৰ লগত আমি কথা পাতিছিলোঁ। ইয়াত জীৱন বীমাও আছে, স্বাস্থ্য বীমাও আছে, মটৰ বীমাও আছে, সম্পত্তি বীমাও আছে, ব্যৱসায়িক আৰু বাণিজ্যিক বীমাৰ সৈতে জড়িত প্ৰতিষ্ঠানসমূহো আছে। এতিয়া আমি কি সিদ্ধান্ত গ্ৰহণ কৰিলোঁ? বীমাৰ আঁচনিসমূহ যাতে বা বীমাৰ ক্লেইমসমূহ, ইঞ্চুৰেঞ্চ ক্লেইমসমূহ যাতে তৎকালীনভাৱে নিষ্পত্তি কৰিব পাৰে, সেইবাবে সকলো বীমা কোম্পানীয়ে একোগৰাকী নডেল বিষয়া আৰু জিলা বিষয়া শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত নিযুক্তি কৰিব। সপ্তাহৰ 7 দিন আৰু 24 ঘণ্টা সক্ৰিয় হেল্পলাইনৰ তেওঁলোকে ব্যৱস্থা কৰিব। তেওঁলোকে বিশেষ হেল্প ডেস্ক স্থাপন কৰিব আৰু অগ্ৰাধিকাৰ ভিত্তিত শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাট জিলাৰ ৰাইজৰ বান আক্ৰান্ত ৰাজ্যৰ বীমাসমূহ নিষ্পত্তি কৰিবৰ বাবে তেওঁলোকে প্ৰচেষ্টা কৰিব আৰু য'ত প্ৰয়োজন হয় ফাইনেল ক্লেইম নোহোৱালৈকে, ফাইনেল ক্লেইমৰ সিদ্ধান্ত নোহোৱালৈকে অন্তৰ্বৰ্তীকালীন ইণ্টেৰিম ক্লেইম তেওঁলোকে আমাৰ ৰাইজৰ বাবে মঞ্জুৰি কৰিব। আৰু আমি কৈছিলোঁ যে এই সময়ত ৰাইজে নথি পত্ৰ জমা দিয়াৰ ক্ষেত্ৰত বহুত অসুবিধা পৰিব। বীমা কোম্পানীসকলে মোক প্ৰতিশ্ৰুতি দিছে যে যিমান সম্ভৱ ন্যূনতম নথি পত্ৰৰ ওপৰত বীমাৰ দাবী নিষ্পত্তি কৰাৰ বাবে তেওঁলোকে প্ৰচেষ্টা কৰিব। ইয়াৰ উপৰিও আজি তেওঁলোকে মোক স্পষ্টভাৱে জনাইছে যে তেওঁলোকে এখন চিম্পল ফৰ্ম ব্যৱহাৰ কৰিব, প্ৰয়োজন হ'লে ভিডিঅ'ৰ যোগেদি তেওঁলোকে জৰীপ কৰিব আৰু মটৰ, গৃহ, দোকানদাৰ, বাণিজ্যিক সম্পত্তি, পশুধন আৰু ব্যক্তিগত দুৰ্ঘটনা বীমাৰ দাবীসমূহ অগ্ৰাধিকাৰ ভিত্তিত নিষ্পত্তি কৰিব। সম্পত্তি আৰু বাণিজ্যিক দাবীৰ ক্ষেত্ৰত নথি পত্ৰ নষ্ট হ'লে পলিচিৰ চৰ্ত অনুসৰি পূৰ্বৰ ষ্টক, বেংকৰ নথি অথবা সেল্ফ ডিক্লেৰেশ্যনৰ ওপৰতো ইঞ্চুৰেঞ্চ ক্লেইম কৰাৰ তেওঁলোকে সুবিধা দিব। আমাৰ বান আক্ৰান্তত যিসকল মৃত্যু হৈছে তেওঁলোকৰ বাবে ডেথ চাৰ্টিফিকেট আদিৰ বাবে অপেক্ষা নকৰি চৰকাৰে দিয়া লিষ্টৰ ওপৰতে ডেথ ক্লেইমসমূহ নিষ্পত্তি কৰি দিয়াৰ বাবেও তেওঁলোকে সিদ্ধান্ত লৈছে। গৃহ বীমাৰ ক্ষেত্ৰত সৰু ক্ষতিৰ দাবীসমূহ ফটো, ভিডিঅ' পৰিদৰ্শন আৰু সেল্ফ ডিক্লেৰেশ্যনৰ ওপৰতো দ্ৰুত নিষ্পত্তি কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা, প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাৰ দাবীসমূহো সৰ্বোচ্চ অগ্ৰাধিকাৰৰ ভিত্তিত ৰিলিজ কৰিবলৈ তেওঁলোকে সিদ্ধান্ত লৈছে।